সময়তে আজি এই সভাখনত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু জাতীয় শ্বহীদসকললৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। আমি সকলোৱে অসম আন্দোলনৰ কথা জানো। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিটো প্ৰান্তৰ ৰাইজে ছবছৰীয়া গণ আন্দোলনত অহিংসা নীতিৰে জড়িত হৈছিল আৰু সদৌ অসম ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদৰ যৌথ নেতৃত্বত ছবছৰীয়া গণ আন্দোলনে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল অসম চুক্তিৰ যোগেদি। পৰৱৰ্তী সময়ত সেই চুক্তি ৰূপায়ণ কৰা দায়িত্ব চৰকাৰসমূহৰ আছিল, কিন্তু কংগ্ৰেছ দলটোৱে চৰকাৰত থাকি কেন্দ্ৰীয় ৰাজ্যত শাসনভাৰ পৰিচালনা কৰাৰ পাছতো তেখেতসকলে কিন্তু অসম চুক্তিক গুৰুত্ব প্ৰদান নকৰিলে। এই চুক্তিখন কাৰ্যকৰী ৰূপ দিয়াৰ ক্ষেত্ৰত মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি NDA চৰকাৰ আৰু অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে যৌথভাৱে অসম চুক্তি ৰূপায়ণ কৰাৰ দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ'ল আৰু প্ৰতিশ্ৰুতি দিয়া অনুযায়ী অসম চুক্তিৰ বিভিন্ন দফাসমূহক কাৰ্যকৰী ৰূপ দিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত অসম চৰকাৰো 2016 চনৰ পৰা এতিয়ালৈকে নিৰন্তৰভাৱে এই কামত নিষ্ঠাৰে আত্মনিয়োগ কৰি আহিছে, যাৰ ফলশ্ৰুতিত আমাৰ কাৰ্যকালতেই জাতীয় শ্বহীদসকলৰ পৰিয়ালবৰ্গলৈ 5 লাখকৈ এককালীন টকা দিয়া হৈছিল আৰু গুলীবিদ্ধ নিৰ্যাতিতসকলৰ পৰিয়ালবৰ্গলৈও আৰু তেখেতসকললৈ 2 লাখ টকাকৈ আৰ্থিক সহযোগিতা আগবঢ়োৱা হৈছিল। আৰু বিজেপি নেতৃত্বাধীন এই মিত্ৰজোঁটৰ চৰকাৰখনে এই বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ হিচাপে ইয়াক গঢ় দি পৃথিৱীৰ বুকুতেই এটা আকৰ্ষণীয় কেন্দ্ৰবিন্দু হিচাপে ইয়াক গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিলে। আৰু সেই কাম মই যেতিয়া আপোনালোকে মোক মুখ্যমন্ত্ৰী পাতিছিল, মোৰ সতীৰ্থসকলৰ সৈতে মিলি এই মহাস্থানতে আমি আধাৰশিলা আৰু ভূমি পূজন কৰিছিলোঁ আৰু আজি সফলতাৰে এই কাম সম্পূৰ্ণ কৰাৰ দায়িত্ব বহন কৰিলে আমাৰ সকলোৱে মৰমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাজহুৱাভাৱে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ যি উদ্দেশ্যেৰে অসম আন্দোলন হৈছিল অবৈধ বিদেশীৰ বিৰুদ্ধে জাতীয় অস্তিত্ব ৰক্ষা কৰাৰ নিমিত্তে জাতিৰ মাটি ভেটি কৃষ্টি সংস্কৃতি এই সকলোবিলাক অসমীয়া জাতিয়ে সুৰক্ষিত কৰি বিশ্বৰ বুকুত অন্যতম শক্তিশালী জাতি হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ যি যাত্ৰা আৰম্ভ কৰিছিল, আজি এই যাত্ৰা সফলতাৰে আগবাঢ়ি গৈছে। আজি অসমীয়া জাতি সম্পূৰ্ণৰূপে সুৰক্ষিত। ইয়াত অবৈধ বিদেশীৰ দপদপনি আৰু কোনোদিনে অসমীয়া মানে শুনা নাপায়। ইয়াত সম্পূৰ্ণৰূপে ভাৰতীয় বৈধ নাগৰিকসকলক সুৰক্ষা প্ৰদান কৰি অসমীয়া জাতীয় অস্তিত্ব ৰক্ষা কৰি অসমীয়া জাতিৰ স্বাভিমান শক্তিশালী কৰাৰ যাত্ৰাত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে আগন্তুক দিনত আজিৰ নিচিনাকৈ নিষ্ঠাৰে কাম কৰি যাব। এই ক্ষেত্ৰত কাৰো সৈতে আপোচ নহ'ব। গতিকে মই এতিয়াও মোৰ মনত আছে, আপোনালোকে নিৰ্দেশ দিছিল সেই সময়ত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনক 2016ত যে আপোনালোকে দায়িত্ব লোৱাৰ পাছত জাতিটোৰ মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য সুৰক্ষিত কৰি ৰাখিব লাগিব। আৰু সেই যাত্ৰাত আজি তাৰিখত আপোনালোকে নিজেই দেখিছে সকলো ক্ষেত্ৰতেই এইখন চৰকাৰে নিষ্ঠাৰে এই কাম কাৰ্যকৰী ৰূপ দিয়াৰ ক্ষেত্ৰত আন্তৰিকতাৰে দায়বদ্ধতাৰে দায়িত্ব সহকাৰে আজি নিজৰ দায়িত্বখিনি পালন কৰি আহিছে। গতিকে মই বিশ্বাস ৰাখিছোঁ বৰ্তমান সময়ত অসমৰ বুকুত যেনেধৰণে উদ্যোগীকৰণ হৈছে, ছেমিকণ্ডাক্টৰৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰিকৰী অনুষ্ঠান প্ৰতিষ্ঠান শিক্ষানুষ্ঠান শিক্ষা আৰু গৱেষণা সকলো ক্ষেত্ৰতেই আজি অসমে যেনেধৰণে ভাৰতবৰ্ষৰ বুকুত আগবাঢ়ি যাবলৈ সক্ষম হৈছে, যদি এতিয়া আৰু অসমে পাছলৈ নাচায় অসমীয়া জাতিয়ে স্বাভিমান লৈ শক্তিশালীভাৱে বিশ্বজয় কৰাৰ বাবে আগুৱাই যাব। বিশ্ববিজয়ী নজোৱান ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে অসমীয়া ডেকা গাভৰুক লক্ষ্য স্থিৰ কৰি গৈছিল, তোমালোকে বিশ্বজয় কৰিব লাগিব। বিশ্বজয় কৰিব লাগে হ'লে অধ্যয়ন কৰিব লাগে, সততা নিষ্ঠাৰে কঠোৰ পৰিশ্ৰমৰ যোগেদি নিজৰ ব্যক্তিত্ব নিৰ্মাণ কৰিব লাগিব আৰু একোগৰাকী পাকৈত নাগৰিক হিচাপে বিশ্বৰ বিভিন্ন কৰ্মপথাৰত পদাৰ্পণ কৰি সুখ্যাতিৰে তাত সেৱা আগবঢ়াব লাগিব আৰু সুনাম ৰাজ্যখনলৈ কঢ়িয়াই আনিব লাগিব। গতিকে আজি এই শুভক্ষণত মোৰ মনত পৰিছে কেইবাটাও কথা। যেতিয়া আপোনালোকে মোক মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিছিল, মোৰ সতীৰ্থ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা, কেশৱ মহন্ত আৰু সকলোৰ সৈতে মিলি আমি যেতিয়া বিধায়কসকল আৰু আমাৰ
দলৰ কৰ্মকৰ্তাসকল সকলো মিলি আমি যেতিয়া বিভিন্ন ধৰণৰ কামবিলাক হাতত লৈছিলোঁ, সেই কামবিলাক আজি তাৰিখত ইয়াৰ সফল ৰূপ দেখি মই নিজে আনন্দিত হৈছোঁ। আজি ভাৰত বাংলাই সীমান্ত চিল কৰাৰ পৰা আৰম্ভ কৰি আজি অসমীয়া মানুহৰ হাতত মাটিৰ পট্টা তুলি দি চাহ বাগানৰ চাহ শ্ৰমিকৰ ৰাইজৰ হাতত মাটিৰ পট্টা তুলি দি এইখন চৰকাৰে এটা কথা নিশ্চিত কৰিছে, অসমৰ মাটি অসমীয়াৰ হাতত সদায় সুৰক্ষিত হৈ থাকিব লাগিব। কাৰণ মাটি ভেটি থাকিলেহে নিজৰ স্বাভিমান জীয়াই থাকিব, আৰু নিজৰ ভাষা সাহিত্য থাকিলেহে এটা জাতিয়ে নিজৰ শক্তিশালী পৰিচয় বিশ্বৰ বুকুত সৌগৌৰৱেৰে দিব পাৰিব। গতিকে মই আশা ৰাখিছোঁ যে আগন্তুক দিনত এইখন অসমে আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আন্তৰিকতাৰ ফলত আমি বহু ক্ষেত্ৰত আজি অসমত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছোঁ। শান্তি সম্প্ৰীতিৰ লগতে আজি প্ৰগতি যেনেধৰণে সম্ভৱ হৈছে, ইয়াৰ ফলশ্ৰুতিত আজি ডেকা গাভৰুৱে নতুন উৎসাহেৰে নিজৰ জীৱন গঢ় দিয়াৰ বাবে অত্যাধুনিক সা সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আজি এই শ্বহীদ স্মাৰক ক্ষেত্ৰতো এইবাবে বিভিন্ন ধৰণৰ আধুনিক ধ্যান ধাৰণে ইয়াক নিৰ্মাণ কৰা হৈছে, যাতে দেশ বিদেশৰ যিসকল পৰ্যটক আহিব, এই পৰ্যটকসকলে গুৱাহাটীত পদাৰ্পণ কৰাৰ পাছত যেতিয়া এই শ্বহীদ স্মাৰক ক্ষেত্ৰ ভ্ৰমণ কৰিব, নিশ্চিতভাৱে জাতিটোক জানিবলৈ সক্ষম হ'ব। দে উইল এবল টু ডিছকভাৰ দ্য ভিজন অফ আছামিজ নেশ্যন। অসমীয়া জাতিক আৱিষ্কাৰ কৰিবৰ বাবে এই স্মাৰক ক্ষেত্ৰত পদাৰ্পণ কৰাৰ লগে লগে বুজিব পাৰিব যে এই জাতিটোৰ চিন্তাৰ পৰিসীমা কিমান বহল। গতিকে সেইবাবে এটা জাতিক গঢ় দিব লগা হ'লে নিশ্চিতভাৱে আমি প্ৰতিটো এনেধৰণৰ পদক্ষেপ ল'ব লাগিব, যি পদক্ষেপৰ যোগেদি পৰিৱৰ্তন সম্ভৱ হয়, যি পদক্ষেপৰ যোগেদি নতুন উৎসাহ উদ্দীপনা সৃষ্টি হয়। গতিকে আজিৰ তাৰিখত আমি সকলোৱে জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ আমাৰ যিখিনি জাতীয় দায়িত্ব সেইখিনি পালন কৰিলে নিশ্চিতভাৱে বীৰ শ্বহীদসকলক প্ৰকৃত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব। গতিকে মই ভাবোঁ যে আগন্তুক দিনত সেই লক্ষ্যৰে আমি সকলোৱে আগুৱাই যাম, মিলা প্ৰীতিৰে থাকিম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক কৈ গৈছে, সমন্বয়ৰ যোগেদি সমাজ শক্তিশালী কৰিব লাগিব, সংঘাত নহয়। গতিকে সেই সমন্বয়ৰ শক্তিশালী বাতাবৰণ সৃষ্টি কৰাৰ বাবে আমাৰ বৰ্তমান বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন সদায় দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰি যাব। মই আজি এই শুভক্ষণত আমাৰ ইয়াত উপস্থিত থকা আৰু অসমৰ বিভিন্ন জিলা আৰু সমজিলাত উপস্থিত থকা মাননীয় জনপ্ৰতিনিধি, বিধায়ক, মন্ত্ৰী, সাংসদ আৰু পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকল, আমাৰ পৌৰসভাৰ নিৰ্বাচিত প্ৰতিনিধিসকল আৰু সকলো শুভাকাংক্ষী ৰাইজৰ আৰু বিশেষকৈ শ্বহীদ পৰিয়ালৰ সদস্যসকলক মই বিশেষভাৱে আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ আপোনালোকৰ সহযোগিতাৰ বাবে আজি ৰাজ্য চৰকাৰে আয়োজন কৰা এই কেন্দ্ৰীয় শ্বহীদ দিৱস সফল হৈছে। আৰু আমি খগেশ্বৰ তালুকদাৰৰ সেই তেখেতৰ যিখিনি মহান ত্যাগ আৰু অন্যান্য শ্বহীদসকলৰ যি মহান ত্যাগ, এই ত্যাগক আমি আগন্তুক দিনত জাতিটোৱে সঠিকভাৱে মূল্যাংকন কৰিব লাগিব। আৰু মূল্যাংকন কৰিব লগা হ'লে আমি সকলোৱে এই অসমৰ হাৰুৱা পথাৰত কঠোৰ পৰিশ্ৰম কৰি আমাৰ উৎপাদন শক্তি বৃদ্ধি কৰি আমি আমাৰ শ্ৰেষ্ঠতা বিশ্বৰ বুকুত প্ৰদৰ্শন কৰিব লাগিব। গতিকে মই আশা ৰাখিছোঁ সেই মহৎ উদ্দেশ্যেৰে আমি সকলোৱে ঐক্যবদ্ধ হৈ থাকিম, সেই লক্ষ্যৰে আমি একেলগে কাম কৰিম। এইখিনি কথাকে কৈ মই পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাই আৰু আজিৰ এই সভাত উপস্থিত থকা পৰম শ্ৰদ্ধা ৰাইজলৈ মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি, বীৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় আই অসম, জয় আই অসম।